হেল্ল' ছাত্ৰ-ছাত্ৰীসকল যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিছা আৰু তোমালোকৰ ৰিজাল্ট 10 এপ্ৰিলত দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে তোমালোকৰ ৰিজাল্ট 10 এপ্ৰিলত দিয়া হ'ব। তো আকৌ পিছত কৈছিল যে তোমালোকৰ ৰিজাল্ট 10 এপ্ৰিলৰ পিছত দিয়া হ'ব। তো আসলতে তোমালোকৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব তো আজিৰ ভিডিঅ'ত তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছো আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে প্ৰথমৰ পৰা শেষ পৰ্যন্ত ভিডিঅ'টো চাবা। আৰু তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ৰিয়েল আৰু ফাষ্ট ইনফৰমেশ্যন পাবলৈ আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ তোমালোকে ফাষ্ট ইনফৰমেশ্যন পালে নহ'ব, ৰিয়েল আৰু ফাষ্ট দুইটা পাব লাগিব। সেইকাৰণে কৈছো তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ ৰিজাল্ট যদিও 10 এপ্ৰিলত নিদিয়ে কিন্তু তোমালোকৰ ৰিজাল্ট বিহুৰ আগতে দিয়া হ'ব। তো তোমালোকৰ ৰিজাল্ট কেই তাৰিখে দিয়া হ'ব? তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট 10, 11 আৰু 12 এই তাৰিখৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট দিয়াৰ বহুত চান্স আছে। যদিও তোমালোকৰ ৰিজাল্ট 10 এপ্ৰিলত নিদিয়ে কিন্তু তোমালোকৰ ৰিজাল্ট 11 এপ্ৰিলত দিব পাৰে, আৰু যদিও 11 এপ্ৰিলত নিদিয়ে কিন্তু তোমালোকৰ ৰিজাল্ট 12 এপ্ৰিলত দিব। আৰু ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত তোমালোকৰ কাৰণে 3টা গুড নিউজ আছে। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যে ইংলিছৰ কুৱেশ্যন এটা ৰং আহিছিলে আৰু সকলোকে দিয়া হৈছে এক্সট্ৰা 2 মাৰ্কছ। তো তোমালোকে যদি এই কুৱেশ্যনটো এটেণ্ড কৰিছা তেনেহ'লে তোমালোকে এক্সট্ৰা 2 মাৰ্কছ পাবা। আৰু 2 নম্বৰ গুড নিউজটো হৈছে তোমালোকৰ থিয়ৰী আৰু MCQত দুইটাতে গ্ৰেজ মাৰ্ক দিয়া হৈছে। তো তোমালোকৰ যদি 2-3 মাৰ্কৰ কাৰণে MCQ বা থিয়ৰীত ফেইল কৰা তেনেহ'লে তোমালোকক গ্ৰেজ মাৰ্ক দিব, গ্ৰেজ মাৰ্ক দি পাছ কৰাই দিয়া হ'ব। বহুতো ছাত্ৰ-ছাত্ৰীসকলে কৈছিল যে MCQত গ্ৰেজ মাৰ্ক নিদিয়ে নেকি ছাৰ? তো তোমালোকৰ MCQটো গ্ৰেজ মাৰ্ক দিয়া হৈছে আৰু থিয়ৰীটো গ্ৰেজ মাৰ্ক দিয়া হৈছে। আৰু 3 নম্বৰ গুড নিউজটো হৈছে 2025ৰ তুলনাত 2026ৰ ফেইলৰ পাৰ্চেণ্টেজ বহুত কম। তো শুনা গৈছে যে তোমালোকৰ 2025তকৈ 2026ত ফেইলৰ পাৰ্চেণ্টেজ বহুত কম। তোমালোকে বহুতে ভয় খাই আছে যে এইবাৰ মই পাছ কৰিম নে? তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পাছ কৰিবা, আৰু যদিও তোমালোকে ইনকেছ যদি ফেইল হৈ যোৱা তেনেহ'লে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা। আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ভিডিঅ' বনাইছিলোঁ। তো তোমালোকে যদি এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে তোমালোকে এই ভিডিঅ'টো চাই ল'বা। কেইখন ছাবজেক্টত ফেইল কৰিলে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা বা তোমালোকৰ এই এক্সামটো কেতিয়া হ'ব তো এই সকলোখিনি ডিটেইলছত বুজাই দিয়া আছে। তো তোমালোকে যদি এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে তোমালোকে এই ভিডিঅ'টো চাই ল'বা। ডেছক্ৰিপশ্যনত তোমালোকক লিংক দি দিম, তো তোমালোকে চাই ল'বা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট 10 এপ্ৰিলত দিব নে 11 এপ্ৰিলত দিব নে 12 এপ্ৰিলত দিব? তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যেতিয়াই আপডেট আহে মই তোমালোকক এডুকেশ্যন আসাম চেনেলটোৰ জৰিয়তে জনাই দিম। তো তোমালোকৰ বেছি চান্স আছে তোমালোকৰ ৰিজাল্ট 11 এপ্ৰিলত দিয়াৰ বেছি চান্স আছে। আৰু যদিও 11 এপ্ৰিলত নিদিয়ে কিন্তু তোমালোকৰ ৰিজাল্ট 12 এপ্ৰিলত দিয়াৰ বেছি চান্স আছে। তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত এইখিনি আছে। তো তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক এটা কৰা নাই তো তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা।